নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক কম খৰচত কেনেকৈ ছাগলীক পেট ভৰাই খুৱাব পাৰিব বলক। সেই এনেকৈ আপোনাৰ 2 ইঞ্চি ইমানকৈ কাটি ল'ব। যিমান পাৰে সিমান চুটি কৰিলে ভাল হয় আপোনাৰ। এনেকৈ কাটি ল'ব। মই এনেকৈয়ে কাটিছোঁ, আপোনালোকে ধৰি লওক বেলেগ চিষ্টেমত কাটিবলৈও পাৰে। বৰ্তমান মই ফাৰ্মখন আৰম্ভ কৰিছোঁহে লাহে দিয়ে। বৰ্তমান এনেকৈ চলাই আছোঁ। এনেকৈ সৰু সৰুকৈ কাটি ল'ব আৰু অকল সেই দিলে নাখাব। ইয়াৰ লগত কি কি দিব লাগে মই আপোনালোকক দেখাই আছোঁ। কাৰণ মানুহে যেনেকৈ ধৰি লওক অকল ভাতকেইটা খাবলৈ পৰা নাযায়, সিহঁতেও একেই বস্তুটো। সিহঁতকো বলক, এইটো হৈছে আপোনাৰ গুড়, দেখিব পাৰিছে। ইয়াৰ লগত পানী অলপ মিহলাই ল'ব। এটা জোখমতে দিব পানীখিনি আৰু এনেকৈ মিহলাই ল'ব পানীখিনিত ভালকৈ খচি মিহলাই দিব। আৰু এই মিঠৈ পানীখিনি আপোনালোকে সেইখিনিৰ ওপৰত দি এনেকৈ দি দিব। মই অলপ পানী দি দিছোঁ আৰু ভালকৈ মিহলি কৰিব এনেকৈ। মই সেয়ে দিছোঁ, আপোনালোকে সৰিয়হৰ কটালি আৰু মগুমাহ, মাটিমাহ এইবিলাক গছবিলাকো দিব পাৰে, সেইটোও বেয়া নহয় আপোনাৰ। বৰ্তমান মই খেৰ আছে, খেৰকে দিছোঁ। আৰু এইটো দেখিবলৈ পাইছে, মই পলিথিনতে থৈছোঁ বাৰু। এইটো হৈছে আপোনাৰ যিটো আমাৰ কেঁচা ধানৰ পৰা ওলায়, ৰাইচ পলিচ হয় এইটো। ৰাইচ পলিচটো মই অলপ দি দিছোঁ। ইয়াৰ সোৱাদটো আহিব অলপ বেলেগ। এইটো এটা এনে আমাৰ যিটো শুকান ধানৰ যিটো গুড়া, সেইটোতকৈ আপোনাৰ ৰাইচ পলিচটো অলপ বেলেগ হয়। আৰু এইটো হৈছে চাপৰ, আপোনাৰ চাপৰ অলপ দি দিছোঁ। এইটো হৈছে মই ৰাতিপুৱা দিওঁ সিহঁতক, ভাটিবিলাটো অলপ বেলেগ দি দিওঁ দানা। সেইটো মই আপোনাক নেক্সট ভিডিঅ'ত দেখাম বাৰু। এইটো ভালকৈ আপোনালোকে মিহলি কৰি দিব, যাতে মিঠৈখিনি, পলিচখিনি আৰু চাপৰখিনি যাতে ভালকৈ মিহলি হয়। এনেকৈ ভালকৈ মিহলি কৰি দিব। দেখিব পাইছে, এনেকৈ মিহলি কৰি দিব। আৰু এইটো হৈছে আপোনাৰ ক'লা নিমখ। মই মানে কি অলপ গুড়ি কৰি দিয়া নাই, অলপ অলপ আছে গুড়ি। আপোনালোকে ভালকৈ বজাৰত পাই যাব, আনিলৈ গুড়ি কৰি ল'ব। বেলেগ বগা নিমখো দিব পাৰে, মই ক'লা নিমখ দিছোঁ। ক'লা নিমখটো বেছি ভাল হয় আপোনাৰ, কি হয় হজম হোৱাত সহায় কৰে। সেই পাৰিলে ক'লা নিমখটোৱে দিব, তেতিয়া মিক্স কৰি ল'ব এনেকৈ। আৰু আপোনালোকে ইয়াৰ লগত মিনাৰেল মিক্সাৰটো দিবলৈ পাৰে, কাৰণ বৰ্তমান মিনাৰেল মিক্সাৰটো মই দিয়া নাই বাৰু, শেষ হৈ আছে। বলক তেন্তে ছাগলী দিওঁগৈ। কেনেকৈ আপোনালোকে খাব চাব। দিয়াৰ লগতে আপোনাৰ পূৰা দেখিব পাইছে, চৰিয়াটো দেখিয়ে কেনেকৈ আহিছে। দিয়াৰ লগতে আপোনাৰ মৌ দানা লগাই খাব, এই দেখিব পাইছে কি ধুনীয়াকৈ খাইছে। মানে কি, যদিও আপোনাৰ বৰষুণ পৰে কোনো অসুবিধা নাই, সিহঁতৰ আগবেলাটো আপোনাৰ এনেকৈ পেট ভৰাব পাৰিব। আৰু মই ইমান ঘাঁহ পাতৰ ইমান কথা নাই, পাত লাগেই, কেঁচা ঘাঁহতো লাগে আপোনাৰ। মই দুপৰীয়া আপোনাৰ সিহঁতক পাত দিওঁ। আগবেলা এনেকৈ খেৰটো কাটি দিয়াৰ পাছত দুপৰীয়া অলপ পাত দিওঁ। পাত দিয়াৰ পাছত ভাটিবেলা আৰু দানাটো দিওঁ। সিহঁতৰ আপোনাৰ পেট ভৰি যায়, চাব পাৰিব বঢ়িয়াকৈ খাই আছে।
অলপো পেলনি নাযায়, সিহঁতে খাই চেচ কৰি দিব গোটেইবোৰ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট